হয়, যথেষ্ট গধুৰ দায়িত্ব। ইয়াৰ আগতো মই গোলাঘাট মহকুমা সাংবাদিক সংস্থাৰ সভাপতি আছিলোঁ আৰু গোলাঘাট জিলাৰ উপসভাপতি কাৰ্যকৰী সভাপতি আছিলোঁ। কিন্তু এইবাৰ যিটো ৰাইজে মোক দায়িত্ব দিলে, সভাপতিৰ দায়িত্ব, মোৰ দায়িত্ব আজিৰ পৰা বহুত বেছি বাঢ়িল আৰু সংস্থাটোৰ হৈ যথেষ্ট কাম কৰিব লগা আছে। ৰাইজে যিহেতু মোৰ ওপৰত যথেষ্ট আস্থা ৰাখিছে, গতিকে মই চেষ্টা কৰিম মোৰ কাৰ্যকালত যাতে মই সেইসমূহ অসুবিধা দূৰ কৰিব পাৰোঁ। প্ৰথম পদক্ষেপ হিচাপে কি ল'ব? হয়, বহুত পদক্ষেপ আছে। তাৰ প্ৰথম হিচাপে মই বিশেষকৈ সাংবাদিকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত যিখিনি আনুষংগিক দিশ, সেইটোৰ ওপৰত এটা বিশেষ মনোনিৱেশ কৰিম আৰু সাংগঠনিক যিটো দিশ, এই দিশটো যথেষ্ট টনকিয়াল কৰিবলৈ চেষ্টা কৰিম আৰু বিশেষকৈ ৰাইজৰ যিখিনি অভাৱ অভিযোগ থাকিব, এই অভাৱ অভিযোগখিনি আমি বিশেষকৈ প্ৰশাসন বা চৰকাৰৰ ওচৰত দাঙি ধৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিম। এইখিনিয়ে হ'ব আমাৰ প্ৰথম পদক্ষেপ। গোলাঘাট জিলাৰ ভিতৰতে এটা শক্তিশালী সাংবাদিকসকলৰ উমৈহতীয়া অনুষ্ঠান গোলাঘাট জিলা সাংবাদিক সন্থাৰ প্ৰতিনিধি সভাত আজি যি বিষয় বাছনি সভা আছিলে, আচলতে তাত সকলোৱে মোক সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰিছে বিগত বৰ্ষৰ কাৰণে, আৰু মই সেই আপাহতে সকলোকে আচলতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চিতভাৱে আচলতে মই যেনেধৰণে মোৰ শক্তিয়ে কৈ আছিল, তেনেধৰণে মই সাংবাদিক সন্থাটোক সেৱা আগবঢ়াই ভৱিষ্যতৰ দিনত আৰু অধিক গতিশীল কৰিবৰ কাৰণে চেষ্টা কৰিম। এই আপাহতে মই সকলো প্ৰতিনিধিক, আজি সভাত উপস্থিত থকা সাংবাদিক সন্থাৰ সকলো প্ৰতিনিধিক, আচলতে গোলাঘাট জিলাৰ চুকে কোণে যিকোনো স্থানৰ পৰা আহি আচলতে ইয়াত উপস্থিত হোৱা প্ৰতিজন প্ৰতিনিধিক আচলতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সাংবাদিক সন্থাৰ আচলতে মই দীৰ্ঘজীৱী কামনা কৰিছোঁ। আচলতে গোলাঘাট জিলাৰ ভিতৰতেই নহয়, আচলতে গোটেই অসমৰ ভিতৰতে এজন প্ৰখ্যাত আচলতে শিল্পী বা চিনেমা প্ৰযোজক, পৰিচালক, শিক্ষাবিদ, তেখেতক আজি আচলতে ইয়াত জীৱনজোৰা সাধনা বঁটা গোলাঘাট জিলা সাংবাদিক সন্থাই অৰ্পণ কৰিছে। ব্যক্তিগতভাৱে আচলতে মোৰ গুৰুস্বৰূপ, মোৰ অতি প্ৰিয় ব্যক্তি তেখেত, আৰু তেখেতক এই বঁটা প্ৰদান কৰিবলৈ পাই আচলতে গোলাঘাট সাংবাদিক সন্থা আচলতে নিজেই আজি ধন্য হৈছে, আৰু নিশ্চিতভাৱে এয়া গোলাঘাট সাংবাদিক সন্থাৰ কাৰণে খুব ভাল কাম বুলি মই অনুভৱ কৰিছোঁ। জিলা সাংবাদিক সংস্থাই প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা জীৱনজোৰা সাধনাৰ বঁটাৰ প্ৰথমগৰাকী প্ৰাপক আপুনি কি অনুভৱ আপোনাৰ? খুব ভাল লাগিছে। এটা জীৱনজোৰা সাধনাই হওক, জীৱন জুৰি কৰা যিখিনি কৰ্তব্য আৰু বিভিন্ন দিশ সামৰি লোৱাৰ কাৰণে বেছি ভাল লাগিছে। সাংবাদিকতাৰ ক্ষেত্ৰতো, তাৰপাছতে ক্ৰীড়াৰ ক্ষেত্ৰতো, তাৰপিছতে চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰতো, এটাইকেইটা দিশ সামৰি এনেকৈ প্ৰথমবাৰৰ কাৰণে এনেকুৱা এটা জীৱনজোৰা সাধনা আটাইকেইটা বিষয়ত দিয়াৰ কাৰণে তেখেতসকলক শলাগ লৈছোঁ আৰু এটা সন্তুষ্টি লাভ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।